চাওক আইচেংফা আজিৰ দিনটো অসমবাসীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ দিন কাৰণ পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত আৰু লাচিত বৰফুকনৰ সন্মুখত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত ইণ্ডিয়ান এয়াৰ ফ'ৰ্চে বায়ুসেনাই তেওঁলোকৰ শৌৰ্য পৰাক্ৰম দেখুৱাবলৈ সক্ষম হ'ব। প্ৰথমতে ইতিহাস কিছু বিশ্লেষণ কৰি ল'ব লাগিব কাৰণ ভাৰতীয় বায়ুসেনা 1932 চনত 8 অক্টোবৰত প্ৰতিষ্ঠা হোৱা বায়ুসেনাই 93টা বছৰ গৰকিলে আৰু 93টা বছৰ উপলক্ষে গুৱাহাটী মহানগৰীৰ বুঢ়া লুইতৰ পাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত শৌৰ্য পৰাক্ৰম দেখুৱাবলৈ সক্ষম হ'ব। আৰু পোনপ্ৰথমবাৰৰ বাবে যিহেতু আয়োজন কৰা হৈছে এইবাৰ কেন্দ্ৰীয়ভাৱে গুৱাহাটী মহানগৰীত ভাৰতীয় বায়ুসেনাৰ প্ৰায় 75খন যি যুদ্ধ বিমান সেই যুদ্ধ বিমানেৰে বিশেষ কৌশল দেখুওৱা হ'ব আকাশমাৰ্গত বুঢ়া লুইতৰ ওপৰত। তাৰ বাবে প্ৰস্তুতি ইতিমধ্যেই সম্পূৰ্ণ হৈছে। 12 বজাৰ লগে লগে যি মূল অনুষ্ঠান সেই মূল অনুষ্ঠান আৰম্ভ হ'ব আৰু এই যি এয়াৰ শ্ব' বা এই বিশেষ কৌশল এই কৌশল সমগ্ৰ অসমবাসী দেখিবলৈ পাব। সেয়া সামাজিক মাধ্যম টেলিভিছনৰ জৰিয়তে তাৰ সমান্তৰালভাৱে অন্যান্য প্ৰান্তৰ পৰা অহা একাংশ লোকে ইয়াত চোৱাৰ ব্যৱস্থাও কৰি দিয়া হৈছে। বিশেষকৈ এই বছৰটো এইকাৰণে গুৰুত্বপূৰ্ণ হৈছে বা এই বছৰৰ এই যি ভাৰতীয় বায়ুসেনাৰ এয়াৰ শ্ব' এইবাবেই গুৰুত্বপূৰ্ণ হৈছে কাৰণ এইবাৰ মে' মাহত যিহেতু ভাৰত পাকিস্তানৰ মাজত যুদ্ধ হৈছিল আৰু সেই যুদ্ধত ভাৰতীয় বায়ুসেনাই বিশেষ ভূমিকা পালন কৰিছিল। ভাৰতীয় বায়ুসেনাৰ যিসকল বিষয়া বা যিসকল তাৰ কামাণ্ডাৰ আছিল সেইসকলে যি ধৰণে পৰাক্ৰম দেখুৱাই ভাৰতীয় অপাৰেশ্যন সিন্দুৰ ছাকচেছফুল কৰিছিল সেই বিষয়ে সকলোৱে জানে আৰু সেইবাবে অতি গুৰুত্বপূৰ্ণ এইবাৰৰ এই এয়াৰ শ্ব'টো। ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰী বা নৰ্থ ইষ্টত এই ধৰণৰ এয়াৰ শ্ব' হোৱা নাছিল আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাবলৈ যত্ন কৰিম যে অলকে দেখুৱাব ভাৰতীয় বায়ুসেনাৰ সকলো যিসকল কামাণ্ডাৰ বা যিসকল কনষ্টেবল আছে সকলো সাজু হৈছে বা এয়াৰ মাৰ্চেল যিসকল আছে সকলো সাজু হৈছে কাৰণ আজিৰ দিনটোত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং অহাৰ কথা আছিল কিন্তু শেহতীয়াভাৱে আমাক সেনাৰ বিষয়াসকলে জনাইছে যে তেওঁ নাহে কিন্তু তাৰ পৰিৱৰ্তে উচ্চপদস্থ বিষয়াসকল বায়ুসেনাৰ মুৰব্বী AP সিং ইয়াত উপস্থিত হ'ব। তাৰ সমান্তৰালভাৱে অন্যান্য যিসকল উচ্চপদস্থ বিষয়া আছে ভাৰতীয় বায়ুসেনাৰ তেওঁলোক আহি উপস্থিত হ'ব আৰু তেওঁলোকে সমগ্ৰ এই যি এয়াৰ শ্ব' তেওঁলোকে উপভোগ কৰিব। তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত উপস্থিত থাকিব। অসম চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰীৰ উপস্থিতিত এই যি এয়াৰ শ্ব' অনুষ্ঠিত হ'ব। তাৰ সমান্তৰালভাৱে অতিকৈ গুৰুত্বপূৰ্ণ হৈছে কাৰণ ব্ৰহ্মপুত্ৰৰ পাৰত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত যিহেতু এই এয়াৰ শ্ব'ৰ আয়োজন কৰা হৈছে আৰু ইতিমধ্যে যিহেতু কালিৰ দিনটোত যি এই মূল দিৱস অৰ্থাৎ ভাৰতীয় বায়ুসেনা দিৱস এই বায়ুসেনা দিৱসৰ কালিৰ দিনটোৱে উদযাপন কৰা হৈছিল আৰু কালিৰ দিনটোৰ লগত সংগতি ৰাখি বিশেষকৈ 8 অক্টোবৰত যিহেতু প্ৰত্যেক বছৰে বায়ুসেনা দিৱস পালন কৰি অহা হৈছে 1932 চনৰ পৰা আৰু কালিৰ দিনটোত সেই অনুষ্ঠান হৈ গৈছে আৰু আজিৰ দিনটোত এই যি এয়াৰ শ্ব'ৰ আয়োজন কৰা হৈছে 12 বজাৰ পৰা 2 বজালৈকে এই যি এয়াৰ শ্ব' থাকিব। এয়াৰ শ্ব' চাব পাৰিব অসমবাসী ৰাইজে চাব পাৰিব আৰু তাৰ বাবে প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। বিশেষকৈ যদি চাওঁ আমি লুইতৰ পাৰৰ এই যিটো মূল পথ আছে ফাঁচী বজাৰৰ এই মূল পথটো বন্ধ কৰি দিয়া হৈছে। এই পথটোৰ পৰাও একাংশ লোকে চাব পাৰিব সেই ব্যৱস্থা কৰি দিয়া হৈছে। আনফালে যদি চাই অলকে দেখুৱাব যে আনফালে যি কৰিডৰ আছে এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰতো দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে তেওঁলোকে তাত সাজু হৈ আছে। সেই এলিভেটেড কৰিডৰৰ পৰাও সেই লোকসকলে চাব পাৰিব কাৰণ এই যি বায়ুসেনাৰ বিশেষ কৌশল বা বিশেষ দৰ্শনী বুলি ক'ব লাগিব কাৰণ বায়ুসেনাৰ শৌৰ্য পৰাক্ৰম দেখিবলৈ পাব আৰু এই বায়ুসেনাই ভাৰতৰ যি ইতিহাস এই ইতিহাসত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভাৰতবৰ্ষখনক ৰক্ষা কৰি ৰখাৰ ক্ষেত্ৰত এই ভাৰতীয় বায়ুসেনাই যথেষ্ট ভূমিকা পালন কৰিছে। প্ৰত্যেকখন আমি যুদ্ধতে যদি আমি চাওঁ যে ভাৰতীয় বায়ুসেনাই যি ধৰণৰ ভূমিকা গ্ৰহণ কৰে ভাৰতীয় বায়ুসেনাৰ এই ভূমিকাৰ বাবে ভাৰতবৰ্ষই আজি খুব সুন্দৰকৈ প্ৰতিগৰাকী নাগৰিকে শুব পাৰিছে খাব পাৰিছে। গতিকে এই তেওঁলোকৰ যি পৰাক্ৰম এই পৰাক্ৰম 12 বজাৰ লগে লগে দেখিবলৈ পোৱা যাব আৰু ভাৰতৰ ইতিহাসত হয়তো অসমৰ ইতিহাসত প্ৰথম হ'ব কাৰণ নৰ্থ ইষ্টত প্ৰথমবাৰৰ বাবে এইবাৰ কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে। ইয়াৰ পূৰ্বেও যদিও বায়ুসেনাৰ বিশেষ কৌশল দেখুওৱা হৈছিল কিন্তু কেন্দ্ৰীয়ভাৱে এই ধৰণে দেখুওৱা হোৱা নাছিল কিন্তু এইবাৰ প্ৰথম আৰু এইবাৰ এই ধৰণে যিহেতু আমি কৈছোঁৱেই যে ৰাজনাথ সিং অহাৰ কথা আছিল তেওঁ কিন্তু শেহতীয়াভাৱে আহিব নোৱাৰাৰ যিটো কথা সেই কথা কৈছে কিন্তু এইবাৰ জুবিন গাৰ্গবিহীন যিহেতু প্ৰথমটো বৰ্ষ আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জুবিন গাৰ্গৰ মায়াবিনী শীৰ্ষক গীতটো তেওঁলোকে প্ৰদৰ্শন কিছু দেখুৱাব। গতিকে সেইসমূহ দৃশ্য চাবলৈ অসমবাসীয়ে সকলোৱে ৰৈ আছে আৰু এইখিনি মুহূৰ্তত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। আমি
আমি কৈছোৱেই পুনৰবাৰ যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, কিছু সময় বাকী আৰু কিছু সময় ক্ষণৰ পাছতে এই যি বায়ুসেনাৰ যি প্ৰদৰ্শনী বিশেষ এয়াৰ শ্ব' এই এয়াৰ শ্ব' আৰম্ভ হ'ব আৰু তাৰ বাবে সকলো সাজু হৈছে। বায়ুসেনাৰ প্ৰতিগৰাকী বিষয়া প্ৰতিগৰাকী লোকে আহিছে, বিশেষকৈ উচ্চপদস্থ বিষয়াসকল কালিৰ দিনটোতেই যিহেতু আহিছে। কালিৰ যি মূল অনুষ্ঠান আছিল সেই মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বায়ুসেনা দিৱস, আৰু আজিৰ দিনটোত যি এয়াৰ শ্ব' সেই এয়াৰ শ্ব'ত সকলোৱে অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু 12 বজাৰ লগে লগে এই কাৰ্যসূচী আৰম্ভ হ'ব। আইচেংফা ৰূপম দলে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সবিশেষ জনোৱাৰ বাবে।